ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম ক্লাছ 10ৰ গণিতৰ পৰা চেপ্টাৰ নম্বৰ 5 অৰ্থাৎ অনুশীলনী 5.3ৰ পৰা কুৱেশ্যন নম্বৰ 1ত 4টা অংক দি আছে। এই গোটেইকেইটা সমাধান কৰা হ'ব। ইয়াৰ আগত তোমালোকে জানিব লাগিব এই অংককেইটা সমাধান কৰোঁতে আমি এটা যোগফলৰ এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটো জানিব লাগিব। প্ৰথমে আমি এই ফৰ্মুলাটো জানি লওঁ যে কোনটো ফৰ্মুলা আমি জানিব লাগে। তো ফৰ্মুলাটো হৈছে যেহেতু যোগফল সামেশন অৰ্থাৎ এছ দি বুজোৱা হ'ব আৰু ইয়াৰ লগত এন এটা থাকিব, তাৰ মানে কেইটা পদ। আগত ফৰ্মুলাটো লিখি লওঁ, তাৰপিছত আলোচনা কৰিম। এন ডিভাইড টু 2a প্লাছ এন মাইনাছ 1 ইনটু ডি। এইটো হৈছে যোগফলৰ ফৰ্মুলা। অৰ্থাৎ এটা এপিৰ বাবে অৰ্থাৎ এটা এপিৰ যদি এনটা পদৰ যোগফল উলিয়াব লাগে তেতিয়া আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম। ইয়াতে এন হৈছে পদৰ সংখ্যা, কেইটা পদৰ আমি যোগফল উলিয়াব লাগে সেইটো। আৰু আমি এইটো আগৰ পৰাই জানো যে এটা এপিৰ প্ৰথম পদটি হয় এ আৰু ডি হৈছে সাধাৰণ অন্তৰ। ইয়াৰ পৰা তোমালোকে এই ফৰ্মুলাটো অলপ বেলেগ ধৰণেও লিখিব পাৰিবা। এইটো কেনেকৈ লিখিবা? এইটো হৈছে এন ডিভাইড টু ইনটু দুটা এ আছে, তো ইয়াতে তোমালোকে দুটা এ মানে এ প্লাছ এ আৰু বাকীখিনি ছেম লেখাৰ পিছত তাৰ মানে ইয়াতে কি হ'ল এন মাইনাছ 1 ইনটু ডি পাইছে। ইয়াতে এটা বস্তু লক্ষ্য কৰা, এইখিনি নিশ্চয় চিনাকি যেন লাগিছে ন? তাৰ মানে এইখিনি হৈছে কি, আমি আগত পাইছোঁ এ এন কি হয় এ প্লাছ এন মাইনাছ 1 ইনটু ডি, এইটো হয়। গতিকে যদি আমি এইখিনি যদি দেখা পাইছোঁ যে এইখিনি হয়, গতিকে এইখিনিৰ ঠাইত আমি এ এন লিখিব পাৰিম। আৰু এ এন হৈছে এনতম পদ, গতিকে এন ডিভাইড টু এ প্লাছ এইখিনিৰ বাবে আমি এ এন লিখিব পাৰোঁ। আকৌ যদি পদৰ সংখ্যা দিয়া থাকে তেতিয়া আমি ইয়াক আৰু এক ধৰণে লিখিব পাৰিম। এইটো বেছি ইম্পৰ্টেণ্ট নহয়, যিহেতু ইয়াৰ লগত ছেম হয়, একেই হয়। জাষ্ট এ এনৰ ঠাইত আমি এল বুলিও লিখিব পাৰিম। তো কি হ'ল, মেইন কথা হ'ল তোমালোকে এইটো আৰু এইটো মনত ৰাখিবা। এইটো হৈছে মেইন ইম্পৰ্টেণ্ট ফৰ্মুলা। এইটো 5.3 অনুশীলনীত গোটেইকেইটা অংক সমাধান কৰোঁতে আমি এছ এন এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি যেতিয়া এটা অংক সমাধান কৰা হ'ব তেতিয়াই তোমালোকে ভালদৰে বুজি পাবা। প্ৰশ্নত কি কৈছে, তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। তো 1 নম্বৰ প্ৰথমে সমাধান কৰি লওঁ। ইয়াতে কি দিয়া আছে, সমান্তৰ প্ৰকৃতিত ব্ৰেকেটত দিয়া আছে 10টা পদ লৈ, তাৰ মানে এনৰ মান ইয়াতে দিয়া আছে। প্ৰথমে ভালদৰে লিখি ল'ম ইয়াতে কি দিয়া আছে। তো ইয়াত দিয়া আছে নিশ্চয় এৰ মান দিয়া আছে, প্ৰথম পদটো 2 আৰু ডি হয় 7 মাইনাছ 2 ইকুৱেল টু হ'ব 5, তাৰ মানে দ্বিতীয় পদ মাইনাছ প্ৰথম পদ 5 পাইছোঁ। আকৌ এন দি আছে, এনৰ মান হৈছে 10 হয়। তো আমি কি জানো, গতিকে যিহেতু সামেশন বাহিৰ কৰিব লাগে, যোগফল নিৰ্ণয় কৰিব লাগে, তো আমি জানো কি যে এছ এন ইকুৱেল টু কি হয় এন ডিভাইড টু 2a এন মাইনাছ 1 ইনটু ডি। এই ফৰ্মুলাটো বাৰে বাৰে লিখিলে তোমালোকৰ মনত থাকি যাব। ইয়াতে একো নাই, জাষ্ট এটা দুটা এ আৰু এইখিনিতো বাকী আগতে তোমালোকে পাইছা এ এন। গতিকে আমি মানবিলাক বহাই দিম। এনৰ মান হৈছে 10 আৰু 2 ইনটু এৰ মান হৈছে 2 আৰু ইয়াতে ডাইৰেক্ট লিখিব পাৰা তোমালোকে, নহ'লে লিখি দি আছোঁ। ডাইৰেক্ট লিখিব পাৰা, যদি কেলকুলেশ্যন কৰোঁতে অসুবিধা নহয় তেতিয়া ডাইৰেক্ট লিখিবা। যদি জটিল লাগে, ভুল হোৱাৰ চান্স থাকে, তেতিয়া তোমালোকে কি কৰিবা, বাৰে বাৰে লিখি ল'বা। একবাৰ লিখি লৈ তাৰপিছত কেলকুলেশ্যন কৰিবা। এইটো ডিভাইড কৰিলে নিশ্চয় 5 পাম আৰু 2 ইনটু 2 মানে 4 আৰু 10 মাইনাছ 1 মানে 9,
গতিকে 9 ইনটু ইয়াতে 5 আছে 5 লিখি দিব তাৰপিছত 5 এইখিনি আমি ক্যালকুলেশন কৰিম তাৰ মানে 9 ইনটু 5 45 আৰু 45 কি হ'ব 5 ইনটু 45 প্লাস 4 মানে 49 49 যদি এইখিনি যদি পূৰণ কৰা হয় নিশ্চয় 5 ইনটু 9 45 5 4 24 গতিকে এইটো হৈছে যোগফল 2 নম্বৰ অংকত আছে ইয়াত প্ৰথম পদটো দিয়া আছে অৰ্থাৎ এৰ মান দিয়া আছে এইটো হয় অৰ্থাৎ -37 আৰু ডিৰ মান আমি বাহিৰ কৰিব লাগিব দ্বিতীয় পদ যেটো আছে এইটোৰ পৰা এইটো মাইনাস কৰি দিম মাইনাস আৰু এই মাইনাসটো আহি কি কৰিব এইটো প্লাস বনাই দিব 37 আৰু প্লাস মাইনাস কৰিলে নিশ্চয় বেসিক ক্যালকুলেশন 4 হ'ব আৰু n ৰ মান দিয়া আছে 12 হয় গতিকে আমি যোগফল নিৰ্ণয় কৰিব লাগে যোগফলৰ ফৰ্মুলাটো Sn = আমি জানো n / 2 2a plus n minus 1 into d এইটো ফৰ্মুলা হয় n ৰ মান হৈছে 12 লিখি দিবা তলত হৈছে 2 আৰু 2 into a হৈছে কিমান a হৈছে -37 আৰু ইয়াতে আছে প্লাস দিবা n ৰ মান হৈছে 12 minus 1 into d ৰ মান হৈছে 4 আৰু এটো ডিভাইড কৰিলে 6 আৰু এইখিনি যদি পূৰণ কৰা হয় এটা মাইনাস আহি যাব মাইনাসটো আগত দি ললে হল 2 7 গুণ 14 14 4 আৰু হাতত 1 2 3 গুণ 6 আৰু 74 আৰু ইয়াতে হ'ব 12 minus 1 মানে 11 11 into 4 11 into 4 মানে 44 এইখিনি অলপ ডাইৰেক্ট লিখা হল আৰু 6 এইখিনি যদি যোগ বিয়োগ কৰা হয় নিশ্চয় কি পাম এইখিনি আমি ডাইৰেক্ট লিখি আছো যোগ বিয়োগ কৰিলে 30 পাম 30 ব্ৰেকেট লাগিব কাৰণ ইয়াতে মাইনাস ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে গতিকে মাইনাস দিবা আৰু 6 3 গুণ 18 হ'ব এটা শূন্য আছে শূন্যটো বহাই দিবা আৰু এই মাইনাসটো আহি ইয়াতে মাইনাস হৈ যাব গতিকে এইটোৰ কাৰণে যোগফল হৈছে কি -180 3 নম্বৰ অংকত ইয়াত কি আছে এৰ মান হৈছে 0.6 আৰু ডিৰ মান হৈছে এইখিনিৰ পৰা আমি 1.7 এৰ পৰা মাইনাস কৰিম 0.6 এটো মাইনাস কৰিলে নিশ্চয় দশমিকৰ সোঁফালে 6 টু দশমিকৰ সোঁফালৰ পৰা মাইনাস কৰিলে 1 হ'ব 0.1 হ'ব আৰু n ৰ মান দিয়া আছে যেহেতু 100 দিয়া আছে গতিকে Sn বেছি সময় নলও এটো তোমালোকে অলৰেডি এটা কৰিলা দুটা কৰিলা গতিকে নিশ্চয় শিকিছা গতিকে ফৰ্মুলাটো প্ৰতিবাৰ লিখিবা যিমান লিখিবা হিমানে মনত থাকিব n - 1 into d n ৰ মান 100 divided 2 আৰু 2 into এৰ মান হৈছে 0.6 হয় আৰু প্লাস n ৰ মান হৈছে কিমান 100 গতিকে 100 minus 1 কি হ'ব 99 into d ৰ মান আকৌ 1.1 ডাইৰেক্ট লিখি দিছো এটা দুটা এতিয়া 2 দি ডিভাইড কৰিলে নিশ্চয় কি পাম এইখিনি আমি অলপ পিছত কৰি আছো ক্যালকুলেশনটো কৰি লও কি হয় ইয়াতে এইখিনি যদি পূৰণ কৰা হয় নিশ্চয় পাম 2 6 গুণ 12 আৰু এক ঘৰ আগত দশমিক আছে গতিকে একটা ঘৰ আগত দশমিক দিলে হল আৰু এইখিনি যেহেতু পূৰণ কৰিব লাগিব এইখিনি আছে 99 আৰু 11 1 1 আকৌ 19 এইখিনি 9 9 18 18 8 1 এইখিনি হয় অৰ্থাৎ এক ঘৰ আগত দশমিক আছিল গতিকে 10108.9 এইখিনি হল এতিয়া এইখিনি যোগ কৰিব লাগে তাৰ মানে এইখিনিৰ লগত আমি যোগ কৰিম কি 1.2 যোগ কৰিলে কি পাম 9 11 এক হাতত 1 দশমিকটো দি দিলে হল 10 0 11 তাৰ মানে 100 ওপৰত
আৰু এইখিনিত আমি পাইছোঁ কিমান 110.1 এইখিনি পালোঁ। এতিয়া আমি আকৌ কি কৰিম, এইটো ডিভাইড কৰিলে 50 পাম, 50 আৰু এইখিনি 1101 এইখিনি পূৰণ কৰি দিম। এইখিনি পূৰণ কৰি দিলে যিটো মান ওলাব সেইটোৱে হ'ব এনচাৰ। তো এইখিনি আমি ইয়াতে পূৰণ কৰি দি আছোঁ। 110 দশমিকটো পিছত লিখিবা আৰু 5 দি পূৰণ কৰিলে হ'ল, 0 এটা পিছত বহাই দিলে হ'ল। গতিকে এইটোক পূৰণ কৰিলে আমি এইটো পাইছোঁ, তাৰমানে 5 দশমিক এটা 0 আছে, 0টো লিখিব নালাগে, এইটো ডাইৰেক্ট লিখি দিবা 5505 এইটোৱে হ'ব যোগফল। 4 নম্বৰ অংকত আছে, ইয়াতে প্ৰথম পদ দি আছে, ইয়াত এৰ মান দি আছে 1/15 আৰু ডিৰ মান আমি বাহিৰ কৰিব লাগে, তাৰমানে 1/12 মাইনাছ জাষ্ট কেলকুলেশ্যন এইবিলাক একো নহয়। আমি প্ৰথমে লছগু ল'ম, লছগুটো কিমান আহিব 16 আহিব, 60 আহিব, তাৰমানে 12 15 লছগু লৈছোঁ, 3 দি ডিভাইড যাব, 3 4 গুণ আৰু 3 5 গুণ, 3 4 গুণ 12, 5 12 কিমান হয় 60 হয়। গতিকে 60 আকৌ কিমান 5 বাৰ, 12 দি ডিভাইড কৰিলে 5 বাৰ, 5 1 গুণ 5 মাইনাছ কি হ'ব 15 4 বাৰ, 4 1 গুণ 4, গতিকে ওপৰত থাকিব 1, তলত 60 আৰু এনৰ মান দি আছে 11। গতিকে যেহেতু যোগফল লাগে, গতিকে এন এনৰ মান n/2 আৰু 2a প্লাছ n-1 ইনটু ডি, মানবিলাক বহাই দিলে হ'ল, জাষ্ট কেলকুলেশ্যন একো নাই। এনৰ মান হৈছে কিমান, এনৰ মান হৈছে 11, গতিকে 11 2 আৰু ইয়াতে 2 ইনটু এৰ মান হৈছে 1/15 আৰু ইয়াতে প্লাছ আছে, প্লাছ দিবা আৰু এনৰ মান হৈছে 11 মাইনাছ 1 আৰু ডিৰ মান হৈছে কিমান, ডিৰ মান পাইছোঁ 1/60 আৰু 11/2 ইয়াতে 2 ইনটু 1 মানে 2 আৰু 15 আৰু 11 মাইনাছ 1 মানে 10, গতিকে 10 ইনটু 1/60। ইয়াতে নিশ্চয় এইটোৰ লগত এটা শূন্য কাটি দিলে যাব আৰু 1/6 থাকিব, তাৰমানে 1/6 11/2 ইয়াতে হৈছে 2/15 আৰু ইয়াতে আমি কি কৰিম 1/6 পাইছোঁ। 15 আৰু 6ৰ আমি লছগু ল'ম, লছগু ল'লে কি পাম, নিশ্চয় 3 দি ডিভাইড যাব, 3 5 3 2 গুণ, 3 5 গুণ 15, 15 2 পূৰণ কৰিলে 30 হয়, গতিকে 30টো তলত লিখিবা আৰু 15 দি 30ক ডিভাইড কৰিলে 2 বাৰ 2 2 গুণ, ওপৰত 2 আছে, 2 2 গুণ 4 প্লাছ আৰু 6 দি 30ক যদি ডিভাইড কৰা হয় 6 5 গুণ 30, গতিকে 5 বাৰ, 5 1 গুণ 5, ওপৰত 5। এতিয়া আকৌ লক্ষ্য কৰা, ইয়াতে ওপৰত 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 9 হ'ব আৰু তলত 30 আছে। এতিয়া নিশ্চয় আমি 3 দি যদি ভাগ কৰোঁ, 3 3 গুণ 9, 3 10 গুণ 30, তাৰমানে তলত হৈছে কিমান, তলত ইয়াতে হৈছে আমি ব্ৰেকেটটো উঠাই দিছোঁ, ওপৰত হৈছে 3 আৰু তলত হৈছে 10। ইয়াতে হ'ব ওপৰত পূৰণ কৰি দিম, 11 3 11 গুণ 33 আৰু তলত হৈছে 2 10 গুণ 20।